আপোনাৰ হাতত যদি এখন আধাৰ কাৰ্ড আছে আৰু তেনেহ'লে আমি লৈ আহিছোঁ আপোনাৰ বাবে এটা ভাল খবৰ। আধাৰ কাৰ্ডক লৈ আহি পৰিছে এক জৰুৰী খবৰ। প্ৰতিগৰাকী আধাৰ কাৰ্ডৰ গৰাকীলৈ আহি পৰিছে এই বিশেষ ৰেহাই। আধাৰ কাৰ্ড থকা প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব এই সুবিধা। যদিহে আপোনাৰ হাতত এখন আধাৰ কাৰ্ড আছে তেন্তে বিনামূলীয়াকৈ অৰ্থাৎ কোনো পইচা খৰচ নকৰাকৈ কৰিব পাৰিব এই কাম। অৰ্থাৎ আধাৰ কাৰ্ডক লৈ এই মুহূৰ্তত এক জৰুৰী খবৰ আহি পৰিছে। প্ৰতিগৰাকী আধাৰ কাৰ্ডৰ গৰাকীলৈ বিশেষ ৰেহাই। এতিয়া বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ কাৰ্ডৰ আপডেট। আৰু যদিহে আপুনি আধাৰ কাৰ্ডৰ আপডেট কৰিব বিচাৰে তেন্তে বিনামূলীয়াকৈ কৰিব পাৰিব, কোনো পইচা খৰচ নকৰাকৈ। এটা নিৰ্দিষ্ট দিনৰ পৰা এটা নিৰ্দিষ্ট দিনলৈহে বিনামূলীয়াকৈ কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন আপডেট। 3 মাহলৈ বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড। যদিহে আপোনাৰ আধাৰ কাৰ্ডত নাম ঠিকনাত ভুল থাকিলে বিনামূলীয়াকৈ কৰিব পাৰিব শুধৰণি। আৰু সেই দিনটো হৈছে 15 মাৰ্চৰ পৰা 14 জানুৱাৰীলৈ, ক্ষমা কৰিব 15 মাৰ্চৰ পৰা 14 জুনলৈ লাভ কৰিব এই সুবিধা। অৰ্থাৎ 15 মাৰ্চৰ পৰা 14 জুনলৈ আপুনি বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ কাৰ্ডৰ আপডেট। তাৰ বাবে অনলাইন আধাৰ আপডেট কৰিবৰ বাবে লগতে নথিপত্ৰ আপডেট কৰাৰ বাবে আদায় দিব নালাগে কোনো মাচুল। যদি আপোনাৰ 10 বছৰ পুৰণি আধাৰ কাৰ্ডৰ গৰাকী তেন্তে আপুনি কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন আপডেট। UIDAI জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। আৰু যদিহে আপোনাৰ আধাৰ কাৰ্ডখন 10 বছৰ পুৰণি নহয় আৰু তাত যদি কোনো আপোনাৰ নাম ঠিকনাত ভুল আছে তেন্তে শুধৰণি কৰিব পাৰিব 15 মাৰ্চৰ পৰা 14 মাৰ্চলৈ সম্পূৰ্ণ বিনামূলীয়াকৈ। ইতিমধ্যে এই বিনামূলীয়া সুবিধাটো 15 মাৰ্চৰ পৰা 14 জুনৰ ভিতৰত কৰিব লাগিব। যদিহে আপুনি 15 মাৰ্চৰ পৰা 14 জুনৰ ভিতৰত কৰিব বিচাৰে তেন্তে দিব নালাগে কোনো মাচুল। আৰু যদিহে 15 মাৰ্চৰ পৰা 14 জুনৰ ভিতৰত কৰিব নোৱাৰে তেন্তে আপুনি আদায় দিব লাগিব তাৰ বাবে মাচুল।